দেখক বেংগলুৰুত ট্ৰেইন দুৰ্ঘটনা এইমাত্ৰ ট্ৰেইনে খুন্দিয়াই নিহত কৰিলে এজন ব্যক্তিক আৰু এইজন ব্যক্তি অসমৰে হয়। চাওক আমাৰ অসম চৰকাৰৰ সুবিধা নথকাৰ কাৰণে অসমত কোনো সুবিধা নিদিয়াৰ কাৰণে অসমৰ শ্ৰমিকসকলে বিদেশত কাম কৰিবলৈ আহি এনেকুৱা ধৰণৰ পৰ্যবেক্ষণৰ লগত জৰ্জৰিত হ'বলগীয়া হৈছে। বৰ দুখজনক কথা, দুখ লগা কথা যে অসমৰে বাসিন্দা হয়, এহাত ছিঙি গ'ল, অলৰেডি ছিঙি গৈছে, তেনে মহতিয়াই খুন্দিয়াই লৈ গ'ল আৰু তাক এতিয়া যে ইমাৰ্জেঞ্চিকে হস্পিটেলত ল'বৰ কাৰণে কোনো সুবিধা নাই। এইটো কাৰণ যাতে ঘটিছে এই ঘটনাখিনি অসম চৰকাৰৰ কাৰণে। যদি অসমত এনেকুৱা সুবিধা থাকিলেহেঁতেন তেনেহ'লে আজি বেংগলোৰ কেৰেলাত কাম কৰিবলগীয়া নহ'লেহেঁতেন বা আহিব লগা নহ'লেহেঁতেন আৰু এনেকুৱা দুৰ্ঘটনাও নহ'লেহেঁতেন। অসমৰ পৰিস্থিতি ওপৰত ভিত্তি কৰি মানুহে বহিৰাজ্যত কাম কৰিবৰ কাৰণে আহে আৰু তেনেকুৱা ধৰণৰ অঘটনৰ লগত মানুহবোৰ সংযোগ হৈ নিজৰ জীৱন প্ৰাণ আহুতি দিবলগীয়া হয়। আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক আৰু মানুহক জনাই দিয়ক। অসম চৰকাৰৰ প্ৰতি মোৰ বিশেষ অনুৰোধ, আপোনালোকে অসমবাসী ৰাইজক কেনেকৈ অসমত থাকিবৰ কাৰণে সুবিধা কৰি দিব লাগে সেইখিনি ব্যৱস্থা কৰে যেন। ধন্যবাদ থাকিল অসমৰ মুখ্যমন্ত্ৰী।